ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰৰ নাৰায়ণপুৰৰ এখন গাঁৱত এতিয়া লাগিছে হাহাকাৰ, কিয়নো ৫টাকৈ পৰিয়ালৰ পৰা একেখন গাঁৱৰে ৫জনকৈ কিশোৰ এতিয়া নিৰুদ্দেশ হৈছে গাঁওখনৰ পৰা। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পৰিয়ালসমূহৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৫জনকৈ সমবয়সৰ কিশোৰ কলৈ যাব পাৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। একেখন গাঁৱৰে ৫জনকৈ ছাত্ৰ নিৰুদ্দেশ হৈছে। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ বালিপুখুৰীত এই ঘটনা সংঘটিত হৈছে। আৰু খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আটাইকেইজন সমনীয়া ছাত্ৰকেইজনৰ পৰিয়ালত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল। ৫জনকৈ ছাত্ৰ একেখন গাঁৱৰ পৰা একে সময়তে নিৰুদ্দেশ হৈছে। বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সুংসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে। নিৰুদ্দিষ্ট ছাত্ৰকেইজন ক্ৰমে ৯ম শ্ৰেণীত অধ্যয়নৰত সন্তোষ বৰা আৰু সমান্তৰালকৈ ১০ম শ্ৰেণীত অধ্যয়নৰত দেৱজিৎ দাস, আনহাতে ৭ম শ্ৰেণীত অধ্যয়নৰত খগেন বৰা, ৯ম শ্ৰেণীত অধ্যয়নৰত গৌৰী শইকীয়া আৰু ১২শ শ্ৰেণীত অধ্যয়নৰত মানস জ্যোতি দাস বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। এই ৫জন ছাত্ৰ ঘৰৰ পৰা খেলিবলৈ ওলাই গৈছিল আৰু তাৰ পাছতে এই পৰ্যন্ত সুংসূত্ৰ নাই। কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ আশংকা কৰিছে পৰিয়ালৰ লোকে। হাৰমতি ৰেলৱে ষ্টেচনত আটাইকেইজন ছাত্ৰক ট্ৰেইনত উঠি যোৱা দেখিছিল কোনো লোকে। শিমলুগুৰি আৰক্ষী চকীত ইতিমধ্যে নিৰুদ্দিষ্ট সন্দৰ্ভত অৱগত কৰিছে পৰিয়ালৰ লোকে। আৰু ইতিমধ্যে নম্বৰ মুকলি কৰি দিয়া হৈছে। এই নম্বৰত যদিহে ছাত্ৰকেইজনৰ সন্ধান পাই যোগাযোগ কৰিবৰ বাবে এই দুটাকৈ নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে। দেৱজিৎ দাস মোৰ লোৱা নাম। কালি ৩:৩০ বজাতে ঘৰৰ পৰা আহিছে। আহি ইয়াতে খেলা ধূলা কৰি আছিলে। স্কুলৰ ওচৰত ফ্ৰণ্টৰ স্কুলৰ ওচৰতে দোকানত পকৰি খাই বহি আছে বুলি কৈছিলে ৪টামান বজালৈকে। তাৰপিছত আমি ভাবিছোঁ খেলি আছে আহিব,
কিন্তু সন্ধিয়ালৈকে অহা নাই। যেতিয়া বাপেকে আহিছে কামৰ পৰা, মই বোলো ল'ৰাটো এতিয়ালৈকে অহা নাই। তাৰপৰা বাপেকে চেণ্টাৰত বান্ধি যোৱা মেলা আছে চাবলৈ গৈছে বোলে, তাত নাই ন। তেতিয়া আমি ভাবিছোঁ ওলাই ইফালে সিফালে চাইছোঁ, নাই, বিচাৰি পোৱা নাই দেখি আমি তেতিয়াহে আমি ভাবিছোঁ যে নাই, ক'ৰবালৈ গ'ল। যিহেতু নাই আৰু এতিয়া কোনোবাই যদি পায় দেখে জনাব লাগে, মানে ক'ম আৰু কি ক'ম আৰু। কালি 4টামান বজাত মোৰ ল'ৰা এটাই স্কুলৰ পৰা আহি দোকানত আছিলে, দোকানৰ পৰাই আহিছে, একো কৈ যোৱা নাই। ঘৰত লেট্ৰিন কৰিব লাগিছে বুলি ঘৰলৈ আহিলে, আহি পেলাই তেতিয়াৰ পৰা নাই। কালি 4টামান বজাৰ পৰা নাই এতিয়ালৈকে। কালি মানে প্ৰায় 4মান বজাত আমাৰ ল'ৰা, মোৰ নিজৰ ল'ৰা সন্তোষ বৰা আৰু লগত এটা লগৰীয়া 4জন আৰু এজন 5জন টোটেল দিলজান বুলি কয়, সেইজনৰ সৈতে বৰ্তমান কালি 4মান বজাৰ পৰা ধৰি মানে অনুসন্ধান পোৱা নাই। একেটা চুবুৰীয়া গোটেইকেইজন একেলগতে খেলা ধূলা কৰি থকা, মানে বিচাৰি পোৱা নাই। মানে 4মান বজাত ভাবিছোঁ যে খেলা ধূলা কৰি আছে ক'ৰবাত, আৰু নিশ্চয় সন্ধিয়া লাগিব, ঘৰলৈ আহিব। সন্ধিয়া যেতিয়া লাগি গৈছে, তেতিয়া টাইম হৈছে, তেতিয়া বিচাৰ কোচা হৈছে যে অহা নাই এতিয়ালৈকে। মোৰ দোকান আছে, দোকানৰ পৰা মাকলৈ ফোন কৰিছোঁ যে বোলে ল'ৰা আহিল নে, বোলে নাই অহা। মাকে ফোন কৰিছে, তেতিয়া 7টামান বজালৈকে বিচাৰ কোচা হৈ যেতিয়া হোৱা নাই, তেতিয়া লগালগ দোকানখন বন্ধ কৰি মেলি মানে মোৰ লগৰ এজন, তাৰ লগৰীয়া মানে এজন লগত লৈ মই হাঁমতি ষ্টেচন পালোঁগৈ। হাঁমতি ষ্টেচনত তাত মানে সোধা পোছা কৰিলোঁ। কোৱাত তেতিয়া যেনিবা কিছু লোকে দেখিছোঁ বুলি কৈছে, অচিনাকি ব্যক্তি সেইকেইজনো চিনাকি নহয়। তেতিয়া কৈছে যে বোলে দেখিছিলোঁ 4জন ল'ৰা ইয়াত ঘূৰি আছে, তাৰপৰা এনেকৈ দনি পলুখন আহিছিলে, আহি পেলাই বোলে ৰাখিছিলে, তেতিয়া উঠিছিলে, হাবিৰ মাজত এনেকৈ আন্ধাৰত ৰখি আছিল বুলি কৈছিলে। বোলে আকৌ সেই একেটা দবাতে গোটেইকেইজন উঠি যোৱা কিন্তু মই দেখিছোঁ, কিন্তু একদম সমান চাইজৰ ল'ৰা, আৰু হয়ো তেতিয়া মানে গোটেইকেইজনে সমান চাইজৰ, সমান বয়স হয়, মানে গোটেইকেইজন পঢ়ি আছে। আমাৰজন এইবাৰ ক্লাছ 9ত আৰু এইটো বৰনাহানি হাইস্কুল। বাকীকেইজন এজন পঢ়ে শংকৰ মাধৱ, সেইজন 10ত পঢ়ি আছে এজন, তাৰপৰা এজন ফাৰ্ষ্ট ইয়েৰ সেইজন গোহাঁই কমলত পঢ়ি আছে, তাৰপৰা এজনো 10তে, এজন 8ত পঢ়ি আছে শংকৰদেৱ। এতিয়া আমাৰ মানে কি আৰু গোটেই সকলো অসমবাসীকে মানে জনা যে ক'ৰবাত যদি এইটো অনুসন্ধান পায়, মই যোগাযোগ নম্বৰ দিম আপোনালোককে, সেই যোগাযোগত যাতে পালে ভাল। আৰু তেনেকুৱা দুশ্চৰ্যা ক'বলৈ পৰিছে বুলি ভাবোঁ, কাৰণ কেলৈ আজিকালি মানুহ নি পেলাই ক'ৰবাত বেচা কিনা হৈ আছে, তেনেকুৱা হৈ আছে, আৰু সেই কথাটোক লৈ পেলাই অকণমান মানে চিন্তনীয় হৈছোঁ আমি। প্ৰশাসনৰ প্ৰতি এটাই আহ্বান, প্ৰশাসন গোটেই ভাৰতবৰ্ষৰ প্ৰশাসন যিমানখিনি আছে আপোনালোকৰ যোগেদি সেইমতে যাতে অনুসন্ধানটো লৈ মেলি আমাৰ ল'ৰাকেইটাক যাতে উদ্ধাৰ কৰি দিয়ে। কালি মানে প্ৰায় 4মান বজাত আমাৰ ল'ৰা, মোৰ নিজৰ ল'ৰা সন্তোষ বৰা আৰু লগত এটা লগৰীয়া 4জন আৰু এজন 5জন টোটেল দিলজান বুলি কয়, সেইজনৰ সৈতে বৰ্তমান কালি 4মান বজাৰ পৰা ধৰি মানে অনুসন্ধান পোৱা নাই। একেটা চুবুৰীয়া গোটেইকেইজন একেলগতে খেলা ধূলা কৰি থকা, মানে বিচাৰি পোৱা নাই। মানে 4মান বজাত ভাবিছোঁ যে খেলা ধূলা কৰি আছে ক'ৰবাত, আৰু নিশ্চয় সন্ধিয়া লাগিব, ঘৰলৈ আহিব। সন্ধিয়া যেতিয়া লাগি গৈছে, তেতিয়া টাইম হৈছে, তেতিয়া বিচাৰ কোচা হৈছে যে অহা নাই এতিয়ালৈকে। মোৰ দোকান আছে, দোকানৰ পৰা মাকলৈ ফোন কৰিছোঁ যে বোলে ল'ৰা আহিল নে, বোলে নাই অহা। মাকে ফোন কৰিছে, তেতিয়া 7টামান বজালৈকে বিচাৰ কোচা হৈ যেতিয়া হোৱা নাই, তেতিয়া লগালগ দোকানখন বন্ধ কৰি মেলি মানে মোৰ লগৰ এজন, তাৰ লগৰীয়া মানে এজন লগত লৈ মই হাঁমতি ষ্টেচন পালোঁগৈ। হাঁমতি ষ্টেচনত তাত মানে সোধা পোছা কৰিলোঁ। কোৱাত তেতিয়া যেনিবা কিছু লোকে দেখিছোঁ বুলি কৈছে, অচিনাকি ব্যক্তি সেইকেইজনো চিনাকি নহয়। তেতিয়া কৈছে যে বোলে দেখিছিলোঁ 4জন ল'ৰা ইয়াত ঘূৰি আছে, তাৰপৰা এনেকৈ দনি পলুখন আহিছিলে, আহি পেলাই বোলে ৰাখিছিলে, তেতিয়া উঠিছিলে, হাবিৰ মাজত এনেকৈ আন্ধাৰত ৰখি আছিল বুলি কৈছিলে। বোলে আকৌ সেই একেটা দবাতে গোটেইকেইজন উঠি যোৱা কিন্তু মই দেখিছোঁ, কিন্তু একদম সমান চাইজৰ ল'ৰা, আৰু হয়ো তেতিয়া মানে গোটেইকেইজনে সমান চাইজৰ, সমান বয়স হয়, মানে গোটেইকেইজন পঢ়ি আছে। আমাৰজন এইবাৰ ক্লাছ 9ত আৰু এইটো বৰনাহানি হাইস্কুল। বাকীকেইজন এজন পঢ়ে শংকৰ মাধৱ, সেইজন 10ত পঢ়ি আছে এজন, তাৰপৰা এজন ফাৰ্ষ্ট ইয়েৰ সেইজন গোহাঁই কমলত পঢ়ি আছে, তাৰপৰা এজনো 10তে, এজন 8ত পঢ়ি আছে শংকৰদেৱ। এতিয়া আমাৰ মানে কি আৰু গোটেই সকলো অসমবাসীকে মানে জনা যে ক'ৰবাত যদি এইটো অনুসন্ধান পায়, মই যোগাযোগ নম্বৰ দিম আপোনালোককে, সেই যোগাযোগত যাতে পালে ভাল। আৰু তেনেকুৱা দুশ্চৰ্যা ক'বলৈ পৰিছে বুলি ভাবোঁ, কাৰণ কেলৈ আজিকালি মানুহ নি পেলাই ক'ৰবাত বেচা কিনা হৈ আছে, তেনেকুৱা হৈ আছে, আৰু সেই কথাটোক লৈ পেলাই অকণমান মানে চিন্তনীয় হৈছোঁ আমি।
প্ৰশাসনৰ প্ৰতি এটাই আহ্বান, প্ৰশাসন গোটেই ভাৰতবৰ্ষৰ প্ৰশাসন যিমানখিনি আছে আপোনালোকৰ যোগেদি সেইমতে যাতে অনুসন্ধানটো লৈ মেলি আমাৰ ল'ৰাকেইটাক যাতে উদ্ধাৰ কৰি দিয়ে। কালি মানে প্ৰায় 4মান বজাত আমাৰ ল'ৰা, মোৰ নিজৰ ল'ৰা সন্তোষ বৰা আৰু লগত এটা লগৰীয়া 4জন আৰু এজন 5জন টোটেল দিলজান বুলি কয়, সেইজনৰ সৈতে বৰ্তমান কালি 4মান বজাৰ পৰা ধৰি মানে অনুসন্ধান পোৱা নাই। একেটা চুবুৰীয়া গোটেইকেইজন একেলগে। কালি 4টা বজাৰ পৰা ল'ৰাকেইটা নাইকিয়া হৈছে মই শুনিবলৈ পালোঁ। বেয়া লাগিছে আমাৰ মাক দেউতাকো বহুত চিন্তিত হৈ আছে, গাঁৱৰ মানুহো চিন্তিত হৈ আছে। ল'ৰাকেইটা ক'লৈ গ'ল? গতিকে কোনোবা দুষ্ট চক্ৰ যদি পৰিছে কবলত তেতিয়াতো আমাৰ অসুবিধা হ'ব। মই ভাবিছোঁ অসমৰ প্ৰশাসন সকলো লগ হৈ এই ল'ৰাকেইটা উদ্ধাৰ কৰি দিয়ে যেন। তাৰমানে পৰীক্ষা আছিলে আজি, কালি পৰীক্ষা আছিলে দোকানত, তাৰপৰা অকস্মাত তাৰমানে নাইকিয়া হ'ল। আৰু ময়ো তাৰমানে কামলৈ গুচি গ'লোঁ 3:30 বজাত। তাৰপৰা মাকেও গৰু আনিবলৈ গ'ল, তেনেকুৱাত চলতে ল'ৰাকেইটা নাইকিয়া হ'ল। একে গাঁও। এতিয়া নামটো হ'ল তগেন বৰা। এতিয়া একেখন গাঁৱৰে পালোগৈ।